Respected viewers and my dearest students, I'm Adhar Barua. Today again, I'm going to discuss about some important preposition. Aji moi কিছুমান লাগতিয়াল নাইবা ইম্পৰ্টেন্ট প্ৰিপজিশন সম্পৰ্কে আলোচনা কৰিম যিবিলাক প্ৰিপজিশন সঘনাই পৰীক্ষাত আহি থাকে আজি মই 26টা লাগতিয়াল প্ৰিপজিশন বাছি উলিয়াইছো আৰু 26টা বাক্য মই বৰ্ডত লিখিছো এতিয়া মই সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো some most important prepositions for all কিছুমান খুব লাগতিয়াল প্ৰিপজিশনছ নাইবা অব্যয় সকলোৰে কাৰণে that means সকলোবিলাক ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰথম বাক্যটো হল প্ৰথম সেন্টেন্সটো হল the train is bound for Delhi গতি এই বাক্যটোত আমি for preposition ব্যৱহাৰ কৰিছো কাৰণ এই bound এই শব্দটোৰ লগত আমি সদায় for preposition ব্যৱহাৰ কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীবিলাকে এইটো সদায় মনত ৰখাটো উচিত bound for next দ্বিতীয় বাক্যটো হল Assam is rich in minerals অসম খনিজ পদাৰ্থৰ ক্ষেত্ৰত ধনী গতি rich শব্দটোৰ লগত কি হয় in preposition ব্যৱহাৰ এটো আমি মনত ৰাখিব লাগিব নাইবা প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে মনত ৰাখিব লাগিব নেক্সট নম্বৰ 3 I met him on the road মই তো ৰাস্তাত লগ পাইছিলো গতি ডি ৰোডৰ আগত কি প্ৰিপজিশন হয় অন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে এই প্ৰিপজিশনটো নাইবা এই বাক্যটো সঘনে পৰীক্ষাত আহি থাকে আমি লিখিব লগা হয় গতি ছাত্ৰ-ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰাখাটো উচিত নম্বৰ 4 চাৰি নম্বৰ বাক্যটো হ'ল হ্যাপিনেছ কনসিষ্ট ইন স্পিকিং দ্য ট্ৰুথ সঁচা কথা ক'লেহে সুখ পোৱা যায় গতি কনসিষ্ট শব্দটোৰ লগত ইয়াতে কি হৈছে ইন প্ৰিপজিশন হৈছে এই কথাটো আমি মনত ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীবিলাকে মনত ৰাখিব লাগিব নেক্সট বাক্যটো হ'ল নম্বৰ 5 my family consists of 6 members ইয়াতে দুটা ভাৰ্বে কি কনসিষ্ট দুটা ভাৰ্বৰ লগত দুটা বেলেগ প্ৰিপজিশন ব্যৱহাৰ হৈছে প্ৰথমটো হৈছে ইন দ্বিতীয়টো হৈছে অফ কনসিষ্ট অফ মানে কন্টেইন থকা বুজায় ছয়জন পৰিয়াল আছে নাইবা 6 মেম্বাৰ আছে থকা বুজায় গতিকে পিছৰ ফালে যদি 6 মেম্বাৰ্স 5 মেম্বাৰ্স এনেকুৱা যদি থাকে সংখ্যা থাকে কনসিষ্টৰ লগত কি হ'ব অফ হ'ব আৰু যদি বাক্যটোৰ পিছৰ ফালে যদি কি থাকে ট্ৰুথ থাকে নাইবা এনেকুৱা ধৰণৰ শব্দ থাকে ৰিলেটেড শব্দ থাকে তেতিয়াহ'লে কনসিষ্টৰ লগত কি হ'ব ইন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় নেক্সট নম্বৰ 6 the ship is sailing towards the shore the ship is sailing towards the shore জাহাজখন সাগৰৰ পাৰৰ ফালে গৈ আছে বহুতে ইয়াত টু লিখে টু লিখাটো ফুল গতিকে আমি টুৱাৰ্ডছ লিখিব লাগিব গতিকে sailing towards এই টুৱাৰ্ডছ প্ৰিপজিশনটো ছাত্ৰ-ছাত্ৰীবিলাকে মনত ৰখা উচিত নম্বৰ 7 cut the rope with a knife cut the rope with a knife গতিকে এই নাইফৰ আগত আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব with cut the rope ৰছীডাল কিহেৰে কাটিব দিছে with a knife মানে ছুৰীৰে কাটিব দিছে Next, number 8. I do not believe in his honesty. তেওঁৰ সাধুতাৰ ওপৰত মোৰ কি নাই বিশ্বাস নাই এটা বিলিফ শব্দটোৰ লগত কি প্ৰিপজিশন হয় ইন প্ৰিপজিশন ব্যৱহাৰ হয় নম্বৰ 9 I am taller than you by 2 inches 2 inches ৰ লগত কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব by গতিকে এই বাক্যটো সঘনে আহি থাকে ছাত্ৰ-ছাত্ৰীবিলাকে মনত ৰখা উচিত নেক্সট নম্বৰ 10 There was a bridge across the river There was a bridge across the river. গতিকে এই বাক্যটোৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় across প্ৰিপজিশন ব্যৱহাৰ হয় কিছনে ওভাৰ লিখে ওভাৰ টু ফুল এইকাৰণে ছাত্ৰ-ছাত্ৰীবিলাকে মনত ৰখাটো উচিত আৰু ছাত্ৰ-ছাত্ৰীবিলাকৰ মনত থাকিব এইকাৰণে থাকিব across টো অকণমান আনকমন প্ৰিপজিশন মই মাজতে এটা কথা কওঁ ছাত্ৰ-ছাত্ৰীবিলাকে সাধাৰণতে যিবিলাক প্ৰিপজিশন ইন এট অন এনেকুৱা প্ৰিপজিশনৰ ক্ষেত্ৰত অকণমান পাজুল হয় কাৰণ গোটেইবিলাকৰ সিমিলাৰিটি থকাৰ নিচিনা একেই যেন লাগে গতিকে যত ইন ব্যৱহাৰ কৰিব লাগে এট ব্যৱহাৰ কৰিব লাগে অন ব্যৱহাৰ কৰিব লাগে সেইবিলাক বেছি সাৱধানে মনত ৰখাটো উচিত নাইবা বহুত ভালকে মনত ৰখাটো উচিত তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীবিলাকৰ খেলিমেলি নাথাকিব নেক্সট সেন্টেন্সটো হ'ল নম্বৰ 11 it depends on you depend এই ভাৰ্বটোৰ লগত as যোগ হৈছে কাৰণ হেইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে এই ডিপেন্ড শব্দটোৰ লগত কি প্ৰিপজিশন ব্যৱহাৰ হয় on it depends on you তোমাৰ ওপৰত হি নিৰ্ভৰ কৰে নাইবা আপোনাৰ ওপৰত তেওঁ নিৰ্ভৰ কৰে নিৰ্ভৰ কৰা বুজাইছে ডিপেন্ড সেই কাৰণে অন প্ৰিপজিশন ব্যৱহাৰ নেক্সট was the time by your watch ইয়াত এই বাক্যটোত বাই প্ৰিপজিশন ব্যৱহাৰ কৰা হয় was the time by your watch now
your what'sৰ আগত আমি by preposition ব্যৱহাৰ কৰিব লাগে আৰু এই বাক্যটো সঘনাই পৰীক্ষাত আহি থাকে ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখাটো উচিত Number 13 the students of this college have free access to the principal এই কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে প্ৰিন্সিপালৰ লগত নাইবা অধ্যক্ষৰ লগত ছাত্ৰ ছাত্ৰীবিলাকে ফ্ৰীলি কথা পাতিব পাৰে যিকোনো কমপ্লেইন হ'লে তেওঁক ক'ব পাৰে কিবা যদি কমপ্লেইন দিব লগা থাকে দিব পাৰে নাইবা আলোচনা কৰিব পাৰে গতিকে ফ্ৰী এক্সেছ বুলি কোৱা হয় গতিকে এই এক্সেছ শব্দটোৰ লগত কি হয় টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখাটো উচিত এক্সেছ টু নেক্সট নাম্বাৰ 14 ইউ শুড টেক প্ৰপাৰ কেয়াৰ অফ ইউৰ বুকছ এই কেয়াৰ শব্দটোৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু ছাত্ৰ ছাত্ৰীবিলাকে এই প্ৰিপজিশ্যনটো ধুনীয়াকৈ মনত ৰখাটো উচিত এবাৰ পুনৰ মই আন এটা বাক্য লৈ আহিছোঁ নাম্বাৰ 15 বাক্যটো হ'ল এ চেজ হেজ নো ডিজিয়াৰ ফৰ মেটেৰিয়েল ৱৰ্ল্ড আমাৰ যিখন পাৰ্থিৱ পৃথিৱী তাৰে প্ৰতি ঋষিমুনিবিলাকৰ কি নাই কোনো ইচ্ছা নাই ডিজিয়াৰ নাই বা ইণ্টাৰেষ্ট নাই এই ডিজিয়াৰ শব্দটোৰ লগত কি থাকে কি ব্যৱহাৰ হয় ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় ডেট মিনছ ঋষিমুনিবিলাকৰ টকা পইচাৰ প্ৰতি নাইবা সা সম্পত্তিৰ প্ৰতি কোনো ডিজিয়াৰ নাই নাইবা ইচ্ছা নাই গতিকে ডিজিয়াৰ শব্দটোৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় নেক্সট নাম্বাৰ 16 হি ইজ ভেৰি পাৰ্টিকুলাৰ এবাউট হিজ হেল্থ নাইবা কেতিয়াবা হেল্থৰ কাৰণেই ৱেল্থো দিয়ে তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট পৰিমাণে কি সজাগ এই পাৰ্টিকুলাৰ শব্দটোৰ লগত কি ব্যৱহাৰ হয় এবাউট প্ৰিপজিশ্যন ব্যৱহাৰ হয় নেক্সট নাম্বাৰ 17 I did that without any malice with you. Malice means বেয়া ভাৱ থকা I did that মই কামটো কৰিছিলোঁ without any malice with you আপোনাৰ লগত নাই তোমাৰ লগত মোৰ একো বেয়া ভাৱ নাছিল গতিকে এই malice এই শব্দটোৰ লগত with preposition হয় এতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ সহজতে মনত থাকিব malice টো আনকমন শব্দ পাৰ্টিকুলাৰ আনকমন শব্দ about to নাইবা with to আমি ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ এই দুটা preposition নেক্সট নাম্বাৰ 18 I congratulate on your success নাইবা কেতিয়াবা এনেকুৱাকৈ দিয়া বাক্যটো I congratulate you to থাকে ইয়াত on your success তোমাৰ কৃতকাৰ্যতাত মই কি জনাইছোঁ অভিনন্দন জনাইছোঁ ডিপেণ্ডৰ লগত যেনেকৈ on প্ৰিপজিশ্যন ব্যৱহাৰ হয় ঠিক তেনেদৰে congratulate এই শব্দটোৰ লগত on প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় নেক্সট নাম্বাৰ 19 John was annoyed with his mother জন মাকৰ লগত নাইবা মাকৰ লৈ অকণমান অস্বস্তি অনুভৱ কৰিছিল নাইবা স্লাইট এংগাৰ অকণমান খং উঠিছিল গতিকে এনয়ডৰ লগত ইয়াত কি হৈছে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে যিহেতু পিছৰ ফালে কি আছে হিজ মাদাৰ পাৰ্চনৰ কথা আছে পিছৰ ফালে যদি পাৰ্চন থাকে ব্যক্তিৰ কথা থাকে এনয়ডৰ লগত কি হয় উইথ হয় পুনৰ আৰু এটা বাক্য লিখিছোঁ নম্বৰ 20 হি ৱাজ এনয়ড এট মাই কণ্ডাক্ট পুনৰ এনয়ড এই ভাৰ্বটো লিখা হৈছে কিন্তু এই ভাৰ্বটোৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰিছোঁ এইকাৰণে যিহেতু পিছফালে কি লিখা আছে মাই কণ্ডাক্ট গতিকে কণ্ডাক্ট যদি থাকে কেৰেক্টাৰ যদি থাকে বিহেভিয়াৰ যদি থাকে তেনেকুৱা শব্দ থাকিলে এনয়ড এই ভাৰ্বটোৰ লগত এট প্ৰিপজিশ্যন হয় গতিকে ছাত্ৰ ছাত্ৰীবিলাকে এই ডিফাৰেঞ্চটো ধুনীয়াকৈ মনত ৰাখিলে হ'ল নম্বৰ 21 দ্য ৱৰ্ক শুড বি ফিনিছড বাই অন নেক্সট ছানডে কামটো ৰবিবাৰৰ আগে আগে শেষ হোৱা উচিত নাইবা ৰবিবাৰে শেষ হোৱা উচিত গতিকে ইয়াত আমি বাই প্ৰিপজিশ্যনো লিখিব পাৰোঁ নাইবা অন প্ৰিপজিশ্যনো লিখিব পাৰোঁ কিন্তু বেছিকৈ বাই প্ৰিপজিশ্যনটো লেখা হয় গতিকে ছাত্ৰ ছাত্ৰীবিলাকে বাই প্ৰিপজিশ্যনটো লিখাই ভাল কিন্তু কোনোবাই যদি অন প্ৰিপজিশ্যনো ব্যৱহাৰ কৰে তথাপিও বাক্যটো শুদ্ধ নাইবা প্ৰিপজিশ্যনটো শুদ্ধ নেক্সট উই আৰ নট ইণ্টাৰেষ্টেড ইন ইউৰ ষ্টৰি ইণ্টাৰেষ্টেড এই শব্দটোৰ লগত নাইবা ভাৰ্বটোৰ লগত কি ব্যৱহাৰ হয় ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয় আপোনাৰ যিটো গল্প তাৰ প্ৰতি মোৰ কি নাই কোনো ইণ্টাৰেষ্ট নাই কোনো আগ্ৰহ নাই নেক্সট নম্বৰ 23 হি ৱাজ ফ্ৰাইটেণ্ড বাই দ্য নইজ তেওঁ শব্দটোৰ দ্বাৰা ভয় খাইছিল শব্দটো শুনি ভয় খাইছিল ফ্ৰাইটেন ভয় খোৱা গতিকে ইয়াতে দি নইজৰ আগত নাইবা ফ্ৰাইটেন এই ভাৰ্বটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে বাই প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে ফ্ৰাইটেন বাই দি নইজ নেক্সট নম্বৰ 24 দ্য ট্ৰেইন এৰাইভড এট দ্য ষ্টেচন দি প্লেটফৰ্ম 5 minutes ago এট দি ষ্টেচন থাকিব পাৰে নাইবা দি প্লেটফৰ্মো থাকিব পাৰে ৰেলগাড়ীখন ষ্টেচনত নাইবা প্লেটফৰ্মত 5 মিনিট আগতে উপনীত হৈছিল গতিকে এৰাইভড এই ভাৰ্বটোৰ লগত সদায় এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় নম্বৰ 25 দ্য চিলড্ৰেন উইল লুকিং ফৰৱাৰ্ড ফৰ দেয়াৰ ভিজিট টু কাজিৰঙা ছাত্ৰ ছাত্ৰীবিলাকে কাজিৰঙালৈ যাম বুলি নাইবা ভিজিট কৰিম বুলি তানে আশা কৰি আছে লুকিং ফৰৱাৰ্ড
লুকিং শব্দটোৰ লগত কি ব্যৱহাৰ হয় ফৰৱাৰ্ড ফৰৱাৰ্ডৰ আনকমন আমাৰ প্ৰিপজিশ্যন গতিকে ফৰৱাৰ্ড প্ৰিপজিশ্যনটো ছাত্ৰ ছাত্ৰীবিলাকৰ সহজতে মনত থাকিব গতিকে লুকিঙৰ লগত কি হয় ফৰৱাৰ্ড এণ্ড শেষৰটো হ'ল দ্য অফিচ ইজ ক্ল'জড অন 2nd and 4th Saturday দ্বিতীয় সপ্তাহত আৰু দ্বিতীয় শনিবাৰে আৰু চতুৰ্থ শনিবাৰে কাৰ্যালয় মানে কি থাকে বন্ধ থাকে ডেট মিনছ 2nd নাইবা 4th এনেকুৱা যদি শব্দ থাকে তেতিয়াহ'লে অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় এই প্ৰিপজিশ্যনটো সঘনাই পৰীক্ষাত আহি থাকে গতিকে মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাক এই 26টা প্ৰিপজিশ্যন আজি মনত ৰাখিব পাৰিছে আৰু যদি একেবাৰে মনত নাথাকে পুনৰ যেতিয়া ভিডিঅ'টো চাব তেতিয়া গোটেই প্ৰিপজিশ্যনবিলাক ধুনীয়াকৈ মনত ৰাখিব পাৰিব আৰু মই কেইটামান প্ৰিপজিশ্যন নেক্সট ছেশ্যনত লৈ আহিম গতিকে আজি আৰু মই বেছি দীঘলীয়া নকৰোঁ সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ